হেল্ল' গাইজ, কি খবৰ? আজি মোৰ উন্নতি ভিডিঅ'লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মাছ নিবলৈ আহিছোঁ, যিহেতু আজি ককা এটা বছকীয়া আছে, সেইবাবে মাছ নিবলৈ ওলাই আহিছোঁ। আৰু লগতে চুলিখিনি কাটিম বুলি আহিছোঁ, যিহেতু শাওনৰ মাহটো চুলি কটা নাই, পূৰা দীঘল হৈ আছে, দেখিছেনে? কাণৰলৈকে লাগি গৈছে। সেইবাবে আজি চুলিকেইডালো কাটিম, লগতে মাছটো লৈ ল'ম। তেতিয়াহ'লে ব'লক গাইজ, দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি পাই গ'লো সেই মাছৰ দোকান। ব'লক কি কি মাছ আছে আপোনালোকক দেখাই আছোঁ। এয়া হৈছে ৰৌ মাছ আৰু চন্দাটো ক'ত আছে? এইটো হৈছে চন্দা। এই আমাৰ এইপিনে দোকানৰ মালিক। চন্দা মাছ চন্দাটোকে ল'লোঁ, কেজি 145। এইপিনে দেখিছেনে? এইটো চন্দা মাছ। এতিয়া যাম চুলি কাটিবলৈ, ব'লক তেন্তে। এইপিনে আহি পাই গ'লো চেলুন। ইয়াত দেখিছেনে বাবু ভাই চুলি কাটি আছে। ফাইনেলি চুলি তুলি কাটি গা চা ধুই আজৰি। ইয়াত দেখিছেনে? এইপিনে আমাৰ ৰাধনী দাই ভাত শাকত লাগি আছে। গৰমত কেনেকুৱা লাগিছে দাই? মজা লাগিছে ন? এইপিনে ঘৰত ভকতসকলে নাম লৈ আছে, আৰু ককা দেউতা য'তেই আছে তাৰ পৰা যাতে আশীৰ্বাদ কৰিব, ভালে কুশলে দিনবিলাক যায়, আৰু আপোনালোকেও আশীৰ্বাদ কৰিব। ভিডিঅ'টো আজি ইমানেই আছিলে, ভাল লাগিলে লাইক এটা কৰি দিব দেই গাইছ। আজিলৈ বাই বাই।